আজি আমি পুৱাই মেজিষ্ট্ৰেট ছাৰ আৰু মেজিষ্ট্ৰেট বাইদেউ আমাৰ ৰেঞ্জাৰ ছাৰ শালকচা ৰেঞ্জৰ ষ্টাফ গোটেইখিনি মিলি আমি পুৱাই এটা বালিকৰীয়া ট্ৰেক্টৰ জব্দ কৰোঁ গোৱালেশ্বৰৰ পৰা, আৰু এটা গোৱালেশ্বৰৰ পৰা কাঠফুলা মিল আৰু ফলিমাৰীৰ পৰা এটা মাটিকৰীয়া ট্ৰেক্টৰ জব্দ কৰিছোঁ। এইবিলাক কি অবৈধ নেকি? অবৈধ এইবিলাক। এতিয়া বিভাগীয় প্ৰচেছ মতে কামটো হ'ব। আমি আমাৰ ভিতৰত ৰাখি দিছোঁ। কোনখন ভিতৰত? ৰহাঘাটা খণ্ড বন বিভাগ। আজি আমি পুৱাই মেজিষ্ট্ৰেট ছাৰ আৰু মেজিষ্ট্ৰেট বাইদেউ আমাৰ ৰেঞ্জাৰ ছাৰ শালকচা ৰেঞ্জৰ ষ্টাফ গোটেইখিনি মিলি আমি পুৱাই এটা বালিকৰীয়া ট্ৰেক্টৰ জব্দ কৰোঁ গোৱালেশ্বৰৰ পৰা, আৰু এটা গোৱালেশ্বৰৰ পৰা কাঠফুলা মিল আৰু ফলিমাৰীৰ পৰা এটা মাটিকৰীয়া ট্ৰেক্টৰ জব্দ কৰিছোঁ। এইবিলাক কি অবৈধ নেকি? অবৈধ এইবিলাক। এতিয়া বিভাগীয় প্ৰচেছ মতে কামটো হ'ব। আমি আমাৰ ভিতৰত ৰাখি দিছোঁ। কোনখন ভিতৰত? ৰহাঘাটা খণ্ড বন বিভাগ। আজি আমি পুৱাই মেজিষ্ট্ৰেট ছাৰ আৰু মেজিষ্ট্ৰেট বাইদেউ আমাৰ ৰেঞ্জাৰ ছাৰ শালকচা ৰেঞ্জৰ ষ্টাফ গোটেইখিনি মিলি আমি পুৱাই এটা বালিকৰীয়া ট্ৰেক্টৰ জব্দ কৰোঁ গোৱালেশ্বৰৰ পৰা, আৰু এটা গোৱালেশ্বৰৰ পৰা কাঠফুলা মিল আৰু ফলিমাৰীৰ পৰা এটা মাটিকৰীয়া ট্ৰেক্টৰ জব্দ কৰিছোঁ। এইবিলাক কি অবৈধ নেকি? অবৈধ এইবিলাক। এতিয়া বিভাগীয় প্ৰচেছ মতে কামটো হ'ব। আমি আমাৰ ভিতৰত ৰাখি দিছোঁ। কোনখন ভিতৰত? ৰহাঘাটা খণ্ড বন বিভাগ। এতিয়া